ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল অসমীয়া সাপ্তাহিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই সপ্তাহটো আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ কি ধৰণৰ প্ৰভাৱ থাকিব, কি পৰিৱৰ্তন আহিব, কোনখিনি ক্ষেত্ৰত বিশেষকৈ তিনি ৰাশি সাৱধানতাৰ অৱলম্বন কৰিব, সকলোখিনি আপোনালোকৰ তথ্য জানিব পাৰিব। গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি এই সপ্তাহটো মেঘ ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত হ'বলৈ গৈছে। সপ্তাহৰ আৰম্ভণিতে এটা বিশেষ কাম কৰাৰ সন্দৰ্ভত আপোনালোকৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে, কিছু কনফিউজন লাগিব পাৰে, কিছুমান বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে। এই সময়ছোৱাত মেঘ ৰাশিৰ জাতক জাতিকাসকলে আপুনি ইফালে সিফালে অন্যমনস্ক নোহোৱাকৈ নিজৰ লক্ষ্যত, নিজৰ এইমত, নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। সপ্তাহৰ প্ৰথম ভাগত সৰু সৰু কামৰ বাবে আপুনি অধিক দৌৰিবলগীয়া হ'ব পাৰে। যিকোনো পৰীক্ষা বা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতিত ব্যস্ত থাকিলে কঠোৰ পৰিশ্ৰম কৰিলেহে আপুনি নিজৰ আকাংক্ষিত সফলতা লাভ কৰিব পাৰিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা এটা চিটুৱেশ্যনত আছে, পৰিৱেশত আছে, নিজৰ ষ্টাডি ক্ষেত্ৰত কণ্টিনিউৱাছ আপোনালোকে নিজৰ ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিয়ে বুলি কৈছে, নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিব। যদি আপুনি বিদেশত কেৰিয়াৰ বা ব্যৱসায় আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে যিসকল ছাত্ৰ ছাত্ৰীসকলে, তেন্তে ইয়াৰ লগত জড়িত বাধাসমূহ, যিখিনি প্ৰব্লেম আছিল, সেই প্ৰব্লেম বা বাধাখিনি আপোনালোকৰ আঁতৰোৱাত এজন বন্ধুৱে হওক, আপোনালোকৰ বন্ধুৱে অতি সহায় কৰিব বুলি কৈছে বা সহায়ক বুলি প্ৰমাণিত হ'ব। যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত, তেন্তে ধনৰ স্থানান্তৰ কৰাৰ সময়ত বা আপোনালোকে কিছুমান টকা পইচা ইনভেষ্ট কৰাৰ ক্ষেত্ৰতো আপোনালোকে ধ্যান ৰাখিব লাগিব। যিকোনো ডাঙৰ কাম কৰাৰ আগতে বা কৰাৰ সময়ত অত্যন্ত সাৱধান হওক ব্যৱসায়ীসকলে। গতিকে ধ্যান ৰাখিব লাগিব আৰু কাকো অন্ধভাৱে ব্যৱসায় ক্ষেত্ৰত বিশ্বাস তৎক্ষণাত নকৰিব। গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায় ক্ষেত্ৰত। পৰিয়ালৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহত কিছু উত্থান পতন হ'ব পাৰে। সপ্তাহৰ আৰম্ভণিতে কিছুমান বিষয়ত পৰিয়ালৰ কোনো সদস্যৰ সৈতে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে যিকোনো সমস্যা বা বিবাদৰ সমাধানৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ পিতৃ হওক বা আপোনালোকৰ গুৰু সদৃশ ব্যক্তিৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব। যদি আপুনি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক গভীৰ কৰিব বিচাৰে, তেন্তে আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে সৎ হওক বুলি কৈছে আৰু আপোনালোকৰ সম্পৰ্কত স্বচ্ছতা বজাই ৰাখক। নিশ্চয়কৈ আপোনালোকৰ ৰিলেশ্যনবোৰ ষ্ট্ৰং হ'ব। মেঘ ৰাশিৰ লোকসকলৰ এই সপ্তাহত নিজৰ দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন লোৱাটোৰ প্ৰয়োজন আছে, অন্যথা এই ৰাশিৰ লোকসকলৰ ঋতুভিত্তিক ৰোগৰ কিছু সমস্যাত পৰিব পাৰে। গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি, নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব। প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে দেৱী বন্ধুসকল দুৰ্গাক ৰঙা ফুল আগবঢ়াই পূজা কৰি দুৰ্গা চালিচা পাঠ কৰক। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক, তাৰে কামনা কৰি এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ সাপ্তাহিক ৰাশিফলৰ দ্বিতীয়টো ৰাশিলৈ, বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহটো আপোনালোকৰ শুভ দেখা পোৱা গৈছে। এই সপ্তাহটোত আপোনালোকৰ অত্যন্ত শুভ, কিয়নো আপোনালোকৰ আৰম্ভণিৰ পৰা আপোনালোকৰ যিখিনি কষ্ট কাম আছিল সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। কিছুমান ভাল খবৰ পাব পাৰে। এই সময়ছোৱাত আপোনালোকৰ যিখিনি প্লেনিং কৰাৰ যিখিনি কাম আছিল বা পৰিকল্পিত যিখিনি কাম আছিল, সেই কামখিনিৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। কামবোৰ তৎক্ষণাত আপোনালোকে কৰিব পাৰিব। দ্ৰুতগতিৰে আপোনালোকৰ সম্পূৰ্ণ হোৱা দেখা যাব বুলি কৈছে। জীৱনৰ প্ৰতিটোৰ ক্ষেত্ৰতে আপোনালোকৰ শুভাকাংক্ষীৰ পৰা আপোনালোকৰ যিখিনি আপোনালোকৰ ব্যক্তি আছে, আশে পাশে থকা যিখিনি আপোনালোকৰ মানুহে বা ব্যক্তিয়ে আপোনালোকক ছাপোৰ্ট কৰে, সদায় সমৰ্থন কৰে, সেইখিনিৰ পৰাও আজিৰ দিনটোত অৰ্থাৎ আপোনালোকৰ আহি থকা দিনবোৰতো আপোনালোকে সমৰ্থন পাব, তেওঁলোকৰ পৰা ছাপোৰ্ট লাভ কৰিব। আৰু আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে আপোনালোকৰ যিকোনো সিদ্ধান্তত বা আপোনালোকৰ সিদ্ধান্তত সন্মতি জনাব, কিয়নো আপোনালোকৰ সিদ্ধান্তবোৰ পজিটিভ হ'ব। ব্যৱসায়ৰ লগত জড়িত হ'লে আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত কিন্তু বুদ্ধিমত্তা, টেলেণ্টৰ প্ৰয়োজন আছে আৰু কিছুমান ক্ষেত্ৰত বিবেচনাৰ বা চিন্তা কৰি আপোনালোকে ব্যৱসায় ক্ষেত্ৰত সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰিব। শুভ দেখা পোৱা গৈছে। এই ক্ষেত্ৰত গ্ৰহণ কৰা অৰ্থাৎ ব্যৱসায় ক্ষেত্ৰত গ্ৰহণ কৰা আপোনালোকৰ কিছুমান সিদ্ধান্ত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আপোনালোকৰ বাবে সুখদায়ক আৰু ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। আৰু এই সময়ত কৈছে যে আপোনালোকৰ যিসকল পাইকাৰী ব্যৱসায় আছে, পাইকাৰী ব্যৱসায় কৰাসকলৰ বাবে এই সময় অধিক অনুকূল আৰু লাভজনক বুলি প্ৰমাণিত হ'ব। এই সপ্তাহৰ মাজভাগত আপুনি যিকোনো বিশেষ কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ঘৰৰ মানুহখিনিৰ পৰা বিশেষ সহযোগিতা বা সহায়ো আপোনালোকে লাভ কৰিব। কৰ্মৰ ক্ষেত্ৰত ছিনিয়ৰসকলে আপোনালোকৰ প্ৰতি দয়ালু হ'ব। সপ্তাহৰ শেষৰ ফালে আপুনি আপোনালোকৰ পূৰ্বৰ যিখিনি আপোনালোকৰ কঠোৰ পৰিশ্ৰম, আগতে যদি কিছুমান কষ্ট কৰি থৈছিল, হাৰ্ড ৱৰ্কিং কৰিছিল, সেইখিনি ক্ষেত্ৰত যদি আপোনালোকৰ ফল পোৱা নাছিল,
কিন্তু আপোনালোকে এই কষ্টৰ ফল আপোনালোকে আজিৰ দিনটোত পাব পাৰে বা কঠোৰ পৰিশ্ৰমৰ ফল আপোনালোকে পাব আৰু প্ৰচেষ্টা আপোনালোকৰ শুভ হ'ব বুলি কৈছে আৰু এই সময়ছোৱাত যদি আপোনালোকৰ চেষ্টা কৰে আপোনালোকে যদি চেষ্টা কৰে আপোনালোকে বহুতো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব ঘৰুৱাৰ ক্ষেত্ৰত মহিলাসকলৰ ব্যস্ততাৰ বৃদ্ধি পাব এই সময়খিনিত আৰু আপোনালোকক কৈছে যে বেছিভাগ সময় আপোনালোকৰ ধৰ্মীয় কাম কাজত কটাব কিছু সপ্তাহৰ শেষত ধৰ্মীয় তীৰ্থযাত্ৰাৰ সম্ভাৱনা থাকিব এই গোটেই সপ্তাহটো আপোনালোকৰ প্ৰেমৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে অনুকূল হ'ব প্ৰেমৰ সংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব পৰিয়ালৰ লোকে আপোনালোকৰ মৰম গ্ৰহণ কৰি বিবাহৰ বাবে সেউজ সংকেত কিছু প্ৰদান কৰিব পাৰে বা দিব পাৰে গতিকে সেইখিনি সম্ভাৱনা দেখা পোৱা গৈছে বৈবাহিক জীৱনতো শুভ দেখা পোৱা গৈছে সংগীৰ সৈতে এটা সুন্দৰ মুহূৰ্ত পাৰ কৰিব সময়খিনি আপোনালোকৰ অতি শুভ দেখা পোৱা গৈছে স্বাস্থ্যৰ স্বাভাৱিক হৈ থাকিব প্ৰতিকাৰ স্বৰূপে 108 বাৰ আপোনালোকে মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক আৰু বন্ধুসকল শিৱ চালিচাৰ পাঠ কৰিব এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ এই সপ্তাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ যদিহে আমাৰ এই চেনেলটো একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ কাষতে থকা বেল আইকনটো দবাওক মিথুন ৰাশি জাতক জাতিকাসকলৰ সপ্তাহটো প্ৰথম ভাগত মিথুন ৰাশিৰ লোকসকলৰ বাবে অতি ব্যস্ততাপূৰ্ণ হ'ব বুলি কৈছে এই সপ্তাহত যদি এজন কৰ্মৰত ব্যক্তি হয় আপোনালোকে তেন্তে আপোনালোক সপ্তাহৰ আৰম্ভণিতে হঠাতে অতিৰিক্ত কামৰ বোজা আপোনালোকৰ পাব পাৰে আৰু ঘৰুৱা কামবোৰ আপোনালোকক সম্পূৰ্ণ কৰিবলৈ বহুত বেছি কষ্ট কৰিব লাগিব কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপোনালোকৰ হাৰ্ড ৱৰ্কিং কৰিব লাগিব মাটি হওক বা অট্টালিকা হওক ঘৰ সম্বন্ধীয়ৰ সৈতে জড়িত কিছুমান বিবাদৰ সমাধান হোৱাৰ দিশত আগবাঢ়িব বুলি কৈছে বা আপোনালোকৰ কিছুমান ক্ষেত্ৰত আপুনি আদালতৰ ৰাউণ্ডত আপোনালোকক ঘূৰিব লগা হ'ব পাৰে বুলি কৈছে গতিকে কিছুমান ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব বিবাদবোৰ আপোনালোকৰ সমাধান কৰিবলৈ চেষ্টা কৰক সপ্তাহৰ মাজভাগত আপোনালোকৰ পেছাদাৰী জীৱনৰ সৈতে জড়িত কিছুমান সমস্যাৰ প্ৰভাৱ আপোনালোকৰ ব্যক্তিগত জীৱনতো কিছু দেখা যাব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখক এই সময়ছোৱাত ঘৰৰ বাহিৰৰ উভয় আপোনালোকৰ মানুহৰ লগত ভদ্ৰ আচৰণ কৰক কথা বতৰা কৰোঁতে ধ্যান ৰাখক ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে হয়তো কিবা নিজৰ ব্যৱসায়ৰ সৈতে জড়িতভাৱে আপোনালোকক বহুতো দৌৰিব লাগিব বুলি কৈছে অৰ্থাৎ ইফাল সিফাল আপোনালোকৰ দৌৰা-দৌৰি হ'ব নতুনত্ব আনিবলৈ চেষ্টা কৰক কিন্তু ইয়াৰ দ্বাৰা আপোনালোকৰ লাভৱানো হ'ব বুলি কৈছে সঞ্চিত ধন সম্পত্তি আপোনালোকৰ বৃদ্ধি পাব বহিৰাজ্যৰ সৈতে জড়িত ব্যৱসায় কৰাৰ লোকসকলৰ বিশেষ সুবিধা লাভ কৰাৰ সম্ভাৱনা থাকিব যদি আপুনি ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি হয় তেনেহ'লে আপোনালোকৰ এই সপ্তাহটো অতি শুভ দেখা পোৱা গৈছে কথা বতৰাত খালি আপোনালোকৰ মধুৰতা আনিবলৈ চেষ্টা কৰিব এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব সমতা আৰু চৰকাৰৰ সান্নিধ্যৰ সম্পূৰ্ণ সুবিধা ল'ব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে সম্পূৰ্ণ অনুকূল হ'ব যোৱা সপ্তাহত যদি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছুমান সমস্যা হৈছিল তেন্তে এই সপ্তাহত আপোনালোকৰ বন্ধুৰ সহায়ত সেইবোৰ সমাধান হোৱাৰ দিশত আগবাঢ়িব সকলোবোৰ ভুল বুজাবুজি আঁতৰ হ'ব বুলি কৈছে আৰু আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে তেওঁলোকৰ সৈতে বা সংগীৰ সৈতে বিশেষকৈ প্ৰেম বা সম্বন্ধ আপোনালোকৰ বাঢ়িব প্ৰেমৰ সংগীৰ সৈতে সুখেৰে সময় কটাবলৈ যথেষ্ট সুযোগো পাব বৈবাহিক জীৱনত সুখী হৈ থাকিব বৈবাহিক জীৱন পোৱা গৈছে এই সপ্তাহত কিছু লোকৰ ঘৰলৈ নতুন সদস্য অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে হালধীয়া ফুল আগবঢ়াওক ভগৱান বিষ্ণুৰ আপোনালোকৰ পূজাত নিশ্চয়কৈ আপোনালোকৰ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব এবাৰ আহিছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহত আপোনালোকৰ সুখ আৰু সমৃদ্ধিৰ আৰু সফলতাৰ নতুন দুৱাৰ আপোনালোকৰ মুকলি হ'ব কেৰিয়াৰৰ সন্দৰ্ভত আপোনালোকৰ এই সপ্তাহৰ প্ৰচেষ্টা যিখিনি আপোনালোকৰ প্ৰচেষ্টা চলাব যিখিনি কাম কৰিব বিচাৰিব সেইখিনি ক্ষেত্ৰত আপোনালোকৰ সফল হ'ব যদি আপুনি নিবনুৱা তেন্তে এই সপ্তাহত আপুনি এটা ডাঙৰ সংস্থাৰ পৰা আপোনালোকৰ কোনো ধৰণৰ অফাৰ আদি পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে অতি শুভ দেখা পোৱা গৈছে কিয়নো আপোনালোকে সেইখিনি একচেপ্ট কৰি আগবাঢ়ি যাব লাগিব বুলি কৈছে আৰু মাটি আৰু অট্টালিকাৰ ক্ৰয় বিক্ৰয়ৰ ইচ্ছা আপোনালোকৰ পূৰণ হ'ব এজন জ্যেষ্ঠ ব্যক্তিৰ সহায়ত আপোনালোকৰ পূৰ্বপুৰুষৰ সম্পত্তি আহৰণৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ কৰা হ'ব আপোনাৰ সিনিয়ৰসকলে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ প্ৰশংসা কৰিব সপ্তাহৰ মাজভাগত আপুনি হয়তো এটা ডাঙৰ প্ৰজেক্টৰ দায়িত্ব পাব পাৰে নতুন আপোনালোকৰ কাম পাব পাৰে বুলি কৈছে যাৰ ফলত আপোনালোকৰ প্ৰভাৱ আৰু সন্মান বৃদ্ধি পাব আপোনালোকৰ বুদ্ধিমত্তা আৰু বিবেচনাৰ সহায়ত প্ৰতিপক্ষৰ সকলো খোজ আপোনালোকে বিফল কৰাত সফল হ'ব মুঠতে কেৰিয়াৰ আৰু ব্যৱসায়িক ক্ষেত্ৰত আপুনি আকাংক্ষিত অগ্ৰগতি লাভ কৰিব যদি আপুনি অংশীদাৰিত্বৰে যদি ব্যৱসায় কৰাৰ যদি এটা পৰিকল্পনা কৰি আছে বা চিন্তা কৰিছিল তেন্তে সপ্তাহৰ দ্বিতীয় ভাগত আপোনালোকৰ বাবে প্ৰথম ভাগতকৈ অধিক শুভ হ'ব বুলি কৈছে এই সময়ছোৱাত আপুনি অধিক ধন লাভ পাব আৰু বজাৰত বা মাৰ্কেটত আপোনালোকৰ বিশ্বাসযোগ্যতাৰ বৃদ্ধি পাব এই সময়ছোৱাতে কৈছে একেলগে যে আপুনি আপোনালোকৰ ব্যৱসায়ৰ দ্ৰুতগতিত আপোনালোকে আগবঢ়াই নিয়াৰ দিশত কাম কৰিব প্ৰেমৰ সম্পৰ্কৰ সৈতে আপোনালোকৰ সম্পৰ্কৰ গভীৰ হ'ব আৰু আপোনালোকৰ ঘনিষ্ঠতা বাঢ়িব
যদি আপুনি এতিয়াও অবিবাহিত হৈছে তেন্তে আপোনালোকৰ বিপৰীত লিংগৰ প্ৰতি আপোনালোকৰ আকৰ্ষণ বাঢ়িব আপোনালোকৰ আনহাতে বৈবাহিক জীৱনতো শুভ দেখা পোৱা গৈছে কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰিব সংৰাগবোৰ পৰিহাৰ কৰক আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব এবাৰ আহিছো সিংহ ৰাশি জাতক জাতিকাসকলৰ এই সপ্তাহটো আপোনালোকৰ শুভ কামনা থাকিব আপোনালোকৰ এই সপ্তাহত আপোনালোকৰ ভাগ্যৰ শুভ দেখা পাইছে গড় নক্ষত্ৰৰ প্ৰভাৱ আপোনালোকৰ অতি শুভ কিয়নো আপোনালোকৰ আধাৰৰ কামখিনি পূৰণ হ'ব আপোনালোকৰ ঘনিষ্ঠ বন্ধুসকলে আপোনালোকৰ প্ৰতি সম্পূৰ্ণ দয়ালু হ'ব জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আপোনালোকৰ পৰা সহযোগিতা আৰু সমৰ্থন লাভ কৰিব আপোনালোকৰ ঘনিষ্ঠ বন্ধুসকলে আপোনাক শৰীৰ আৰু মন আপোনালোকৰ ধৰণেৰে সহায় কৰিব বুলি কৈছে ফলত আপোনালোকৰ পৰিকল্পিত সকলো কাম সময়মতে আৰু আকাংক্ষিত ধৰণে আপোনালোকৰ সম্পূৰ্ণ হ'ব এই সপ্তাহত আপুনি হয়তো আপোনাৰ বা কোনো ধৰণৰ বিশেষ কাম আপোনালোকে যথেষ্ট সফলতা লাভ কৰিলে নিশ্চয়কৈ আপোনালোকৰ সফল হ'ব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে যাৰ ফলত আপোনালোকৰ সমাজত আপোনালোকৰ সন্মান বৃদ্ধি পাব এই সপ্তাহত আপুনি গৌৰৱ অহং ভাৱবোৰ আপোনালোকে পৰিহাৰ কৰিব লাগিব বুলি কৈছে তেতিয়াহে আপোনালোকে নিশ্চয়কৈ সাকসেছ হ'বলৈ সক্ষম হ'ব গতিকে ধ্যান ৰাখিব লাগিব সপ্তাহৰ মাজভাগত আপুনি আপোনালোকৰ বিলাসী তাত বিশেষ পৰিমাণৰ আপোনালোকৰ বা বৃহৎ পৰিমাণৰ ধন খৰচ কৰিব পাৰে এই সময়ছোৱাত কোনো কামত বা ইচ্ছা পূৰণৰ বহু প্ৰত্যাশিত সফলতাৰ বাবে আপোনালোকৰ মনটো সুখী হ'ব ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে পিকনিক পাৰ্টি কৰাৰ সুযোগ পাব বুলি কৈছে হঠাৎ কোনোবা পৰ্যটন বা ধৰ্মীয় স্থানত জড়িত হ'বলৈ বা ভ্ৰমণলৈ যোৱাৰ সম্ভাৱনা থাকিব সিংহ ৰাশি লোকসকলৰ এই সপ্তাহটো আপোনালোকৰ ভিতৰত গুৰুদেৱ আৰু জ্যেষ্ঠ আৰু পিতৃ মাতৃৰ আদিৰ দ্বাৰা আপোনালোকে আশীৰ্বাদ লাভ কৰিব সমতা আৰু চৰকাৰৰ মাজত জড়িত লোকসকলৰ সৈতে ঘনিষ্ঠতা বাঢ়িব আৰু তেওঁলোকৰ সহায়ত আপুনি লাভজনক আপোনালোকে আঁচনিও জড়িত হ'ব পাৰিব সুযোগ পাব পাৰে বুলি কৈছে শুভ দেখা পোৱা গৈছে প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব বৈবাহিক জীৱনত সুখ হৈ থাকিব আপোনালোকৰ জীৱনসংগীৰ পৰা আপুনি চমকপ্ৰদ উপহাৰ লাভ কৰিব পাৰে উপায় স্বৰূপে প্ৰতিদিনে তুলসী গছৰ তলত আপোনালোকে এগছি মিঠাতেলৰ চাকি বন্তি আপোনালোকে জ্বলাবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব কন্যা ৰাশি জাতক জাতিকাসকলৰ এই সপ্তাহটো অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্ম সংক্ৰান্ত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে এই সপ্তাহত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল সক্ৰিয় হ'ব গতিকে আপোনালোকৰ কামবোৰ অতি সাৱধানে কৰক বুলি কৈছে কন্যা ৰাশি জাতক জাতিকাসকলৰ কৰ্মৰ ক্ষেত্ৰত আৰু কাৰো আস্থাত এৰি দিয়া ভুল নকৰিব নিজৰ কাম কাজখিনি আনৰ ওপৰত এৰি নিদিব নহ'লে সমস্যা হ'ব পাৰে এই সপ্তাহত আপুনি কেৱল আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায়তে নহয় ব্যক্তিগত জীৱনতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছু প্ৰব্লেম আহিব পাৰে যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে বজাৰত বা মাৰ্কেটত কিছু সুনাম বজাই ৰাখিবলৈ আপোনালোকে প্ৰতিযোগিতাৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বজাৰত আবদ্ধ হৈ থকা ধন উলিয়াবলৈ অসুবিধা হ'ব পাৰে সপ্তাহৰ মাজভাগত পূৰ্বপুৰুষৰ সম্পত্তিক লৈ আত্মীয়ৰ লগত বিবাদ হ'ব পাৰে গতিকে ধ্যান ৰাখিব ঘৰুৱা সমস্যা সমাধানৰ বাবে আপোনালোকৰ মনটো কিছু চিন্তিত হৈ পৰিব সপ্তাহৰ শেষৰ ফালে আপোনালোকৰ মাটি আৰু অট্টালিকাৰ সৈতে জড়িত বিবাদো অন্ত পৰাৰ দেখা পোৱা যাব এই সময়ছোৱাত আপোনালোকৰ আৱেগৰ প্ৰভাৱত পৰিব পাৰে এই সময়ছোৱাত আশে-পাশে থকা ব্যক্তিসকলক বুজিব লাগিব আৰু এই সময়ছোৱাত আৱেগৰ প্ৰভাৱত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব গতিকে ধ্যান ৰাখিব কোনো গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে আৰু কাকো কোনো প্ৰতিশ্ৰুতি নিদিব যি আপোনালোকৰ ভৱিষ্যতে পূৰণ কৰিব নোৱাৰিব পাৰে গতিকে ধ্যান ৰাখিব অসুবিধাত পৰিব পাৰে এই সপ্তাহত পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা যিসকল যুৱক যুৱতী আছিল হয়তো আপোনালোকৰ পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে কন্যা ৰাশিৰ লোকসকলৰ এই সপ্তাহত প্ৰেমৰ সম্পৰ্কত সাৱধান হ'ব লাগিব এই সপ্তাহত প্ৰেমৰ সংগীৰ অনুভৱক আওকাণ নকৰিব নহ'লে প্ৰেমৰ সম্পৰ্কত বিভাজন আহিব পাৰে বন্ধুসকল ধ্যান ৰাখিব জীৱন সংগীৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব প্ৰতিকাৰ স্বৰূপে ভগৱান গণেশ দুৰ্বৰ অৰ্পণ কৰি প্ৰতিদিনে গণেশ চালিচা পাঠ কৰক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব তুলা ৰাশি জাতক জাতিকাসকলৰ এই সপ্তাহটো কিছু সাৱধানে আপোনালোকে থাকিব লাগিব বুলি কৈছে গাড়ী মটৰ চলাওঁতে বিশেষকৈ সাৱধান হওক সকলো সময়তে কিছু আঘাতৰ কিছু আপোনালোকৰ ইংগিত পোৱা গৈছে গতিকে ধ্যান ৰাখিব লাগিব আপুনি আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে এই সপ্তাহত আপুনি সেই সকলো লোকৰ পৰা অতি সাৱধান হ'ব লাগিব যিসকলে প্ৰায় আপোনালোকৰ কাম নষ্ট কৰাত বা আপোনালোকৰ বেয়া কৰাতে চিন্তা কৰি থাকে বা আপোনালোকৰ প্ৰতি ঘৃণা অনুভৱ হ'ব পাৰে গতিকে ধ্যান ৰাখক তেওঁলোকৰ প্ৰতি গতিকে ধ্যান ৰাখিব লাগিব সপ্তাহৰ আৰম্ভণিতে আপোনালোকৰ বিৰোধীয়ে কৰ্মৰ ক্ষেত্ৰত যিসকল শত্ৰু আছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ভাৱমূৰ্তি কিছু ক্ষেত্ৰত আপোনালোকে চেঞ্জেছ কৰিব পাৰে গতিকে ষড়যন্ত্ৰ কৰিব পাৰে কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব এই সময়ত
এই সপ্তাহত খং উঠাৰ পৰা বিৰত থাকিব লাগিব আৰু আপোনালোকে মানুহৰ লগত অত্যন্ত সাৱধানে মত বিনিময় কৰক বুলি কৈছে সপ্তাহৰ মাজভাগত হঠাৎ কোনোবা ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে যদি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত তেন্তে ব্যৱসায়ৰ সৈতে জড়িত হৈ বহু দূৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে এই সপ্তাহটোত ভিতৰতে ব্যৱসায়ত উত্থান পতন হ'ব যদি আপুনি ঠিকাভিত্তিক কাম কৰে তেন্তে আপোনালোকে এই সপ্তাহত আপুনি আপোনালোকৰ লক্ষ্য পূৰণত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে আপোনালোকৰ কামত প্ৰভাৱ পৰিব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব নিজৰ হেল্থটো আপোনালোকে ভাল কৰি ৰাখিবলৈ সুস্থ কৰি ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে এই সময়ছোৱাত যুৱক যুৱতীসকলৰ বেছিভাগ সময় অহাৰ কামত ব্যয় হ'ব বুলি কৈছে এই সপ্তাহত আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে কম যোগাযোগ হ'ব প্ৰেম জীৱনত কিছু অসুবিধাৰ বাবে অলপ দুখ পাব পাৰে আপোনালোকৰ বৈবাহিক জীৱনত সুখী কৰি ৰাখিবলৈ বা জীৱনসংগী সুখী কৰি ৰাখিবলৈ আপোনালোকৰ জীৱনসংগী অনুভৱক সন্মান কৰক বুজিবলৈ চেষ্টা কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব প্ৰতিকাৰ স্বৰূপে আপোনালোকে শিৱলিংগত পূজা কৰি প্ৰতিদিনে শিৱ চালিচা পাঠ কৰক বুলি কৈছে বা আপোনালোকে সপ্তাহত এদিন হ'লেও আপোনালোকে শিৱ চালিচা পাঠ কৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰে পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল কেইটাৰ অন্যতা ৰাখিলৈ বৃশ্চিক ৰাশি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ওম নমঃ শিৱায় বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ এই সপ্তাহটো শুভ দেখা পোৱা গৈছে সুন্দৰভাৱে পাৰ হ'ব এই সপ্তাহটো বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে অতি শুভ এই সপ্তাহত আপুনি জীৱনৰ প্ৰতিটোৰ ক্ষেত্ৰতে আপোনালোকৰ আত্মীয়ৰ পৰা সহযোগিতা আৰু সমৰ্থন লাভ কৰিব সপ্তাহৰ আৰম্ভণিতে আপোনালোকৰ কেৰিয়াৰ বা ব্যৱসায়ৰ সৈতে জড়িত হৈ বহু দূৰ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে নতুনত্ব আনিব পাৰিব আৰু আপোনালোকৰ যিখিনি কষ্ট কৰিব সেইখিনি ক্ষেত্ৰত সুখদায়ক বুলি প্ৰমাণিত হ'ব আগবাঢ়ি যাব পাৰিব আৰু আকাংক্ষিত ফলাফল আপোনালোকৰ দিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকসকলৰ অনুকূল হৈ থাকিব এই সপ্তাহত আপোনালোকৰ বদলি বা আপোনালোকৰ পছন্দৰ পদ এটা পোৱাৰ ইচ্ছা পূৰণ হ'ব পাৰে যদি আপুনি নিবনুৱা তেন্তে এগৰাকী মহিলা বন্ধুৰ সহায়ত আপোনালোকৰ কৰ্মসংস্থাপন পোৱাৰ সম্ভৱ বুলি কৈছে সপ্তাহৰ মাজভাগত আপোনজনৰ আগমনৰ বাবে সুখৰ পৰিৱেশ গঢ়ি উঠিব ঘনিষ্ঠ বন্ধু বান্ধৱ আৰু আত্মীয়ৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ সুযোগ পাব এই সপ্তাহত আপোনালোকৰ প্ৰেম জীৱন ভাল হৈ থাকিব প্ৰেমৰ সংগীৰ লগত ভাল সমন্বয় হ'ব বুজাবুজি বৃদ্ধি পাব আণ্ডাৰষ্টেণ্ডিং বাঢ়িব এজন আপোন ব্যক্তিয়ে হয়তো অবিবাহিত লোকৰ জীৱনত প্ৰৱেশ কৰিব পাৰে বুলি কৈছে বন্ধুসকল শুভ দেখা পোৱা গৈছে গৃহিণীসকলৰ বেছিভাগ সময় পূজা পাতলত কটাব ভক্তিভাৱ থাকিব পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদ বা পাৰস্পৰিক আপোনালোকৰ অভিযোগ পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ মধ্যস্থতাত আপোনালোকৰ সমাধান হোৱাৰ দিশত আগবাঢ়িব সৰু সৰু সমস্যাবোৰক আওকাণ কৰিলে আপোনালোকৰ স্বাস্থ্যৰ স্বাভাৱিক হৈ থাকিব বুলি কৈছে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলৰ সপ্তাহৰ দ্বিতীয় ভাগৰ ভিতৰত কিছু ভাল খবৰ পাব পাৰে এই সময়ছোৱাত আপুনি পূৰ্বৰ বিনিয়োগৰ পৰাও ব্যৱসায়িক ক্ষেত্ৰত বিপুল আৰ্থিক সুবিধা লাভ পাব পাৰে ধৈৰ্যৰ প্ৰয়োজন আছে আপোনালোকৰ প্ৰতিকাৰ স্বৰূপে হনুমান ভগৱানক আপোনালোকে পূজা কৰি দৈনিক 7 বাৰ হনুমান চালিচাৰ পাঠ কৰক এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নেপাহৰিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্যতা ৰাখিলৈ ধনুৰাশি এই সপ্তাহটো ধনুৰাশি লোকসকলৰ বাবে অলপ কিছু আপোনালোকৰ অসুবিধা পাব পাৰে সপ্তাহৰ আৰম্ভণি সময়ছোৱাত এই সপ্তাহত আপুনি এলাহ আৰু অহংভাৱ বা অহংকাৰ ত্যাগ কৰি আপোনালোকে মানুহৰ লগত ভদ্ৰ আচৰণ কৰা উচিত কথা বতৰাত মধুৰতা আনিব লাগিব আৰু এই সপ্তাহত আপোনালোকৰ সুযোগবোৰ পিছলৈ যাবলৈ নিদিব কিছুমান সুযোগ সুবিধা আহিব সেইখিনি ল'বলৈ চেষ্টা কৰিব এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বন্ধুসকল সুযোগ সুবিধাবোৰ যাবলৈ নিদিব নহ'লে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে ধনুৰাশি লোকসকলৰ এই সপ্তাহৰ যিকোনো কামত খৰখেদা কৰাটো পৰিহাৰ কৰিব লাগে সাৱধানে গাড়ী চলাওক অন্যথা আঘাত পোৱাৰ সম্ভাৱনা আছে সপ্তাহৰ প্ৰথম ভাগত ঘৰ মেৰামতি বা সজ্জাৰ বাবে বন্ধুসকল এই সময়খিনিত অধিক খৰচ কৰিবলগীয়া হ'ব পাৰে যাৰ বাবে আপোনালোকৰ বাজেটো কিছু নষ্ট হ'ব পাৰে বা বাজেটৰ ধন আপোনালোকৰ খৰচ হ'ব ব্যয় কৰিবলগীয়া হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত সিনিয়ৰ আৰু জুনিয়ৰৰ পৰা আকাংক্ষিত সহায় নোপোৱাৰ বাবে আপুনি কিছু অসুখী হৈ থাকিব তেওঁলোকৰ পৰা যি ধৰণে আপোনালোকে ছাপোৰ্ট বিচাৰে নেপাবও পাৰে বুলি কৈছে কিন্তু নিজৰ কামখিনিৰ ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে লক্ষ্যমুখী কাম কৰাৰ লোকসকলৰ ওপৰত অধিক কামৰ চাপ থাকিব ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বজাৰত আবদ্ধ হৈ থকা বা ক'ৰবাত যদি টকা পইচা পাব লগা আছিল সেই ধৰণৰ টকা পইচা বা ধনখিনি উলিয়াই আনিবলৈ কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু আপোনালোকে চেষ্টা অব্যাহত ৰাখিব লাগিব কিয়নো আপোনালোকৰ প্ৰাপ্যৰ ধন যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰে আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰে তেন্তে আপোনালোকৰ একাউণ্ট ক্লিয়াৰ কৰাৰ পিছতে আপোনালোকে আগবাঢ়িব বুলি কৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা
এই সপ্তাহটো অলপ প্ৰতিকূল হ'ব পাৰে এই সপ্তাহত পৰিয়াল আৰু ঘৰৰ যিকোনো মহিলাৰ সদস্যৰ স্বাস্থ্যৰ কিছু দুৰ্বল হ'ব পাৰে স্বাস্থ্যৰ লগত জড়িত কিছু ডাঙৰ বিষয় আপোনালোকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে কিন্তু ধৈৰ্য ধৰি সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰা উচিত ধনু ৰাশিৰ লোকে এই সপ্তাহত ঋতুভিত্তিক বা কোনো পুৰণি ৰোগৰ পুনৰ উত্থানৰ বাবে শাৰীৰিক আৰু মানসিক বিষয়ৰ সন্মুখীন হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব প্ৰতিকাৰ স্বৰূপে প্ৰতিদিনে কেশৰ তিলক লগাব লাগে আৰু পূজাৰ সময়ত নাৰায়ণ কবচ আপোনালোকে পাঠ কৰিব লাগে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নেপাহৰিব মকৰ ৰাশি জাতক জাতিকাসকলৰ এই সপ্তাহটো জীৱনৰ ডাঙৰ কিছুমান সমস্যাসমূহ অতিক্ৰম কৰি এই ৰাশি জাতক জাতিকাসকলে পুনৰ নিজৰ যিটো আপোনালোকৰ লক্ষ্য সেই লক্ষ্যত আপোনালোকে উপনীত হ'ব পাৰিব বুলি কৈছে অৰ্থাৎ কিছুমান ডাঙৰ প্ৰব্লেম আপোনালোকে সলভ কৰিব পাৰিব বুলি কৈছে আৰু আপোনালোকৰ ইচ্ছা পূৰণত সহায়ক বুলি প্ৰমাণিত হ'ব সপ্তাহৰ আৰম্ভণিতে চৰকাৰৰ সৈতে জড়িত কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত দীৰ্ঘদিন ধৰি বাকী থকা কাম আপোনালোকৰ সম্পূৰ্ণ হ'ব পাৰে এই সপ্তাহত কৰ্মসংস্থাপনৰ সৈতে জড়িত ইচ্ছা পূৰণ হ'ব নিয়োজিত লোকৰ বাবে অতিৰিক্ত উপাৰ্জনৰ উৎসৱ থাকিব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ যি ধৰণৰ টকা পইচাৰ জমা আছিল বা সঞ্চিত ধন টকা পইচা আছিল সেইখিনিও বৃদ্ধি পাব বুলি কৈছে ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰিব বা সম্প্ৰসাৰণৰ পৰিকল্পনা আপোনালোকৰ বা প্লেনিংবোৰে আপোনালোকৰ ভাল এটা ফল দিয়া দেখা যাব বুলি কৈছে আৰু বজাৰত আপোনালোকৰ বিশ্বাসযোগ্যতাৰ বৃদ্ধি পাব মাৰ্কেটত মনোৰঞ্জন বা প্ৰসাধন সামগ্ৰীৰ আদিৰ ব্যৱসায় কৰাসকলৰ লাভ কৰিব বিশেষ সুবিধা সপ্তাহৰ মাজভাগত কেৰিয়াৰ আৰু ব্যৱসায়িক সৈতে জড়িত দীৰ্ঘ দূৰত্বৰ যাত্ৰাৰ সম্ভাৱনা থাকিব বন্ধু বান্ধৱীসকল এই যাত্ৰা আপোনালোকৰ সুখকৰ হ'ব কিয়নো আপোনালোকৰ এই পেছাদাৰীৰ ক্ষেত্ৰখনত আপোনালোকে এক বৃহৎ সফলতাৰ হিচাপে প্ৰমাণিত হ'ব আগবাঢ়ি যাব পাৰিব আৰু বিভিন্ন ক্ষেত্ৰত আপোনালোকে নিজৰ টেলেণ্টেৰে নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দি আপোনালোকে সফল হ'ব পাৰিব বুলি কৈছে আগবাঢ়ি যাব পাৰিব নিজৰ এইমত নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত বহুত বেছি সফল হ'ব এই সপ্তাহত যুৱক যুৱতীসকলে বেছিভাগ সময় কিছু হাঁহি ধেমালিৰে কটাব মজা কৰি কটাব বুলি কৈছে সপ্তাহৰ শেষৰ ফালে আপুনি আপোনালোকৰ ধৰ্মীয় সামাজিক কাম কাজত অংশগ্ৰহণৰ সুযোগ পাব বুলি কৈছে বা আপোনালোকে সেইখিনি ক্ষেত্ৰত জড়িত হ'ব এই সময়ছোৱাত সমাজত আপোনালোকৰ সন্মানো আপোনালোকৰ বাঢ়িব সামাজিকভাৱে সুনাম বৃদ্ধি পাব কোনো বিশেষ কামৰ বাবে আপুনি পুৰস্কৃত বা সন্মান লাভ কৰিব পাৰে বুলি কৈছে প্ৰেমৰ সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো মকৰ ৰাশি জাতক জাতিকাসকলৰ সম্পূৰ্ণ অনুকূল আপুনি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে ভাল আপোনালোকে সম্পৰ্ক গঢ়ি তুলিব আণ্ডাৰষ্টেণ্ডিং থাকিব ভুল বুজাবুজিবোৰ দূৰ হ'ব পাৰস্পৰিক বিশ্বাস আৰু ঘনিষ্ঠতা আপোনালোকৰ বৃদ্ধি পাব বিশেষকৈ সপ্তাহৰ দ্বিতীয় ভাগত বিশেষকৈ শিশুৰ লগত জড়িত বা সৰু ল'ৰা ছোৱালীৰ লগত জড়িত চিন্তাবোৰ আপোনালোকৰ আঁতৰি যাব বুলি কৈছে যাৰ ঘৰত যদি তেনেকুৱা ধৰণৰ এটা সমস্যা চলিছিল প্ৰব্লেম চলিছিল আপুনি কিছু সকাহৰ হুমুনিয়া আপোনালোকক আহিব বুলি কৈছে অনুভৱ কৰিব বৈবাহিক জীৱনত শুভ দেখা পোৱা গৈছে সমস্যাবোৰ সমাধান হ'ব প্ৰতিকাৰ স্বৰূপে ভগৱান শিৱৰ আপোনালোকে আৰাধনা কৰক প্ৰতিদিনে তেওঁক পূজা কৰি বা শিৱ চালিচাৰ পাঠ কৰক এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব কনফিডেন্স ৰাখিব সাহস ৰাখিব আৰু প্ৰতিদিনে আমাৰ এই চেনেলটোৰ জৰিয়তে গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক সপ্তাহটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ এই সপ্তাহটো শুভ দেখা পোৱা গৈছে ওচৰৰ লাভৰ বিনিময়ত দূৰৰ লোকচান কৰাটো এৰাই চলিব লাগে এই সপ্তাহত মানুহৰ দ্বাৰা বিপথে পৰিচালিত হৈ কোনো ধৰণৰ ৰিস্কি লোৱাৰ পৰা বিৰত থাকিব লাগিব নহ'লে সমস্যা হ'ব পাৰে বা সকলো কাম কাজ একেলগে আপোনালোকে কৰিবলৈ গ'লেও সমস্যা হ'ব পাৰে গতিকে কথাখিনিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব হয়তো আপোনালোকৰ জীৱনত সেইখিনি ক্ষেত্ৰত আপোনালোকৰ কিছু নিগেটিভ প্ৰভাৱ পেলাব পাৰে গতিকে ধ্যান ৰাখক সপ্তাহটোৰ প্ৰথম ভাগত কেৰিয়াৰ আৰু ব্যৱসায়ৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব এই সময়ছোৱাত আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ অত্যন্ত আগ্ৰহী হ'ব আৰু এই লক্ষ্যত উপনীত হ'বলৈ আপোনালোকৰ সকলো প্ৰচেষ্টা চলাব এই সপ্তাহত কুম্ভ ৰাশি জাতক জাতিকাসকলে আপুনি হয়তো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিছুমান বিশেষ কামৰ বাবে সন্মানিত হ'ব পাৰে নিয়োজিত লোকৰ মৰ্যাদা বৃদ্ধি পাব পদবী আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব বন্ধুসকল নিয়োগৰ সৈতে জড়িত ভ্ৰমণমূলক আপোনালোকৰ সুখদায়ক আৰু সফল বুলি প্ৰমাণিত হ'ব যদি আপুনি ব্যৱসায় কৰে বা বিভিন্ন ব্যৱসায় ক্ষেত্ৰত জড়িত তেনেহ'লে আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কিছু পৰিকল্পনা যদি কৰি ৰাখিছে বা কৰিছেও তেনেহ'লে আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিব আৰু যিকোনো আঁচনিত ধন বিনিয়োগ কৰিবলৈ আপোনালোকে ওলাইছে যদি তেনেহ'লে তাৰ পৰা আপোনালোকৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব গতিকে তাৰ টকা পইচা বিনিয়োগ কৰাৰ আগতে কুম্ভ ৰাশিৰ লোকসকলৰ এই সপ্তাহৰ দ্বিতীয় ভাগত বিশেষকৈ কোনো আপোনালোকৰ তীৰ্থস্থান ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিব পাৰে এই ৰাশিৰ লগত জড়িত মহিলাসকলে এই সপ্তাহত অধিক সময় উপাসনাত আপোনালোকৰ কটাব বুলি কৈছে সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সপ্তাহটো আপোনালোকৰ বাবে সম্পৰ্ক অনুকূল হ'ব আৰু পৰিয়ালৰ সৈতে জড়িত ডাঙৰ কিছুমান সিদ্ধান্ত লোৱাৰ সময়ত আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ পৰা আপোনালোকে সম্পূৰ্ণ সহযোগিতা বা
ছাপোৰ্ট বা সমৰ্থনো আপোনালোকে লাভ কৰিব। এই সপ্তাহত কুম্ভ ৰাশিৰ লোকসকলৰ বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰ গভীৰ হৈ পৰিব। বৈবাহিক জীৱনৰ শুভ দেখা পোৱা গৈছে। প্ৰতিকাৰ স্বৰূপে হনুমান ভগৱানক পূজা কৰি নিত শ্ৰী সুন্দৰকাণ্ড আপোনালোকে আবৃত্তি কৰক, হনুমান চালিচা পাঠ কৰক, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ মীন ৰাশি। ৰাশিৰ জাতক জাতিকাসকলৰ এই সপ্তাহত তেওঁলোকৰ প্ৰচেষ্টা আৰু কামৰ ফলত বিশেষকৈ ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব, যাৰ বাবে আপোনালোকৰ মন কিছু আপোনালোকৰ অলপ হতাশ হৈ থাকিব পাৰে। কিন্তু সপ্তাহৰ আৰম্ভণিতে সৰু সৰু কামবোৰ আপোনালোকে সম্পূৰ্ণ কৰিবলৈ আপুনি অধিক দৌৰিব লাগিব। এই সপ্তাহত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত যিকোনো ধৰণৰ বিতৰ্কৰ পৰা আঁতৰি থাকক, নহ'লে সমস্যা হ'ব পাৰে। ভুলতে হ'লেও আপোনালোকৰ কোনো মহিলাৰ লগত শিথিলভাৱে আপোনালোকৰ কথা নাপাতিব বা টানকৈ কথা নাপাতিব, বিশেষকৈ ধ্যান ৰাখক, নহ'লে আপোনালোকে অপমান আপোনালোকৰ হ'বলগীয়া হ'ব পাৰে। গতিকে কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। এই সময়ছোৱাত মাটি আৰু সম্পত্তিৰ সৈতে জড়িত বিবাদ গভীৰ হ'ব পাৰে, যাৰ সমাধানৰ বাবে আদালতলৈ যোৱা আপোনালোকৰ বা তেনেকুৱা ধৰণৰ এটা আইনী আপোনালোকৰ প্ৰাসত আবদ্ধ হ'ব পাৰে বা আলোচনাৰ আপোনালোকৰ আশ্ৰয়লৈ আপোনালোকৰ সমস্যাবোৰ আপোনালোকে সমাধান কৰিবলৈ চেষ্টা কৰক বুলি কৈছে বা আলোচনাৰ আশ্ৰয় লোৱাটো আপোনালোকৰ উপযুক্ত হ'ব। মীন ৰাশিৰ লোকসকলে এই সপ্তাহত নিজৰ স্বাস্থ্য আৰু সম্পৰ্ক দুয়োটা দিশতে বহুত বেছি গুৰুত্ব দিব লাগিব, কিয়নো আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি হ'ব পাৰে, সম্পৰ্কবোৰৰ ক্ষেত্ৰত বিভাজন আহিব পাৰে। গতিকে ধ্যান ৰাখিব। আৰু এনে পৰিস্থিতিত সেয়েহে আপোনালোকৰ সপ্তাহৰ আৰম্ভণিতে আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি দৈনন্দিন ৰুটিন আপোনালোকে বজাই ৰাখক, সময়মতে টাইম টেবুল মেইনটেইন কৰক বুলি কৈছে, নহ'লে শাৰীৰিক আৰু মানসিক দুয়োটা আপোনালোকৰ দুখ কষ্টৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সপ্তাহত আপুনি হয়তো আপোনালোকৰ ঘৰৰ এগৰাকী বৃদ্ধা মহিলাৰ বিশেষকৈ স্বাস্থ্যক লৈ কিছু চিন্তিত হৈ পৰিব পাৰে। নিয়োজিত লোকসকলৰ সপ্তাহৰ শেষৰ ফালে নিজৰ পৰিকল্পনা আনক প্ৰকাশ কৰাটো এৰাই চলিব লাগে। যদি আপোনালোকে কিছুমান প্লেনিং কৰিছে কিবা এটা কৰাৰ, সেইখিনি আপোনালোকে সকলো ব্যক্তিৰ আগতে প্ৰকাশ কৰিব নালাগে, নহ'লে আপোনালোকৰ বিৰুদ্ধে ইয়াক কিছুমান ক্ষেত্ৰত বাধা প্ৰদান কৰিব পাৰে, বাধাৰ সৃষ্টি কৰিব পাৰে, সম্ভাৱনা দেখা পোৱা গৈছে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰাও এই সপ্তাহটো আপোনালোকৰ স্বাভাৱিক হ'বলৈ গৈছে। সপ্তাহৰ শেষৰ ফালে আপোনালোকৰ আপোনজনক লগ পোৱাৰ সম্ভৱ, প্ৰেমৰ সম্পৰ্কৰ তীব্ৰতা থাকিব। কঠিন মুহূৰ্ততো আপোনালোকৰ প্ৰেমৰ সংগীৰ আপোনালোকৰ সহযোগী হৈ পৰিব। আপোনালোকৰ জীৱন সংগীৰ সৈতে উন্নত সমন্বয় বিশেষকৈ সম্পৰ্কবোৰ ষ্ট্ৰং হ'ব বুলি কৈছে, সম্পৰ্কবোৰ মজবুত হ'ব বুলি কৈছে, অত্যন্ত শুভ দেখা পোৱা গৈছে। আণ্ডাৰষ্টেণ্ডিং থাকিব, কিন্তু সৰু সুৰা যি হৈ থাকিব পাৰে, গতিকে ধ্যান ৰাখিব, সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব। বন্ধুসকল উপায়স্বৰূপে শিৱ চালিচাৰ পাঠ কৰিব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ এই সপ্তাহটো সুন্দৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক এটা কমেণ্ট এটা আপোনালোকে কৰিব আৰু আপোনালোকৰ পৰিয়ালবৰ্গলৈ আত্মীয়বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।